এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে ৮ ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক ১০,০০০কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম তথা ভাৰতৰ লাখ লাখ কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে খেতি বাতি কৰাৰ পিছত নিজৰ খেতিডৰা যদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত বা আন কোনো কাৰণত ক্ষয় ক্ষতি হয় তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত লাভ কৰিব ক্ষতিপূৰণ। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা যিকোনো দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত কৃষকক সকাহ প্ৰদানৰ উদ্দেশ্যে আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা। তো ভাৰত চৰকাৰে কিন্তু কৃষকসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত খেতি বাতি যদি কোনো ক্ষয় ক্ষতি হয় তেন্তে প্ৰদান কৰিব আৰ্থিক সাহায্য। তাৰপিছত আৰু লিখা আছে তলত উল্লেখিত সমস্যা তথা ক্ষতিসমূহৰ ক্ষেত্ৰত এই আঁচনিৰ সুবিধা উপলব্ধ। তো ১ নম্বৰত কোৱা হৈছে শস্য সিঁচা বা চপোৱাৰ ক্ষেত্ৰত বাধাগ্ৰস্ততা। ২ নম্বৰত কোৱা হৈছে উৎপাদনৰ সময়ত হোৱা লোকচান। ৩ নম্বৰত কোৱা হৈছে শস্য চপোৱাৰ পাছত ক্ষতি। তাৰপিছত ৪ নম্বৰত কোৱা হৈছে অঞ্চল ভিত্তিক দুৰ্যোগৰ ফলত হোৱা ক্ষতি। তো আপোনালোকে খেতি বাতি কৰাৰ পিছত যদি কোনো প্ৰাকৃতিক দুৰ্যোগ বা শস্য সিঁচা বা ৰোপণৰ ক্ষেত্ৰত বাধাগ্ৰস্ততা অনুভৱ কৰে বা শস্য উৎপাদনত লোকচান হয় তেন্তে আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত লাভ কৰিব চৰকাৰৰ ফালৰ পৰা ক্ষতিপূৰণ। বৰ্তমানে কিন্তু কৃষকসকলৰ এটা সমস্যা দেখা পোৱা গৈছে যে যিসকল কৃষকে খেতি বাতি কৰিছে বা ধান খেতি কৰিছে সেইসকল কৃষকৰ ধান খেতিবোৰ কিন্তু সৰু পোক নামৰ এবিধ পোকে ক্ষতি কৰি আছে। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে আপোনালোকৰ খেতিডৰা ক্ষতি হোৱাৰ পিছত কিন্তু লাভ কৰিব ক্ষতিপূৰণ। তো যিসকলে আবেদন কৰিব বিচাৰে সেইসকলে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অসম চৰকাৰে কেবিনেট বৈঠকত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। তো ইয়াতে লিখা আছে ৰাজ্যিক কৰ্মচাৰীৰ বাবে বৰ্ধিত বীমা কভাৰেজ। দুৰ্ঘটনাজনিত মৃত্যু বা অসক্ষমতাৰ দুৰ্ঘটনাজনক ঘটনাৰ সময়ত ৰাজ্যিক কৰ্মচাৰী বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বিত্তীয় স্থিতি নিশ্চয়তা কৰাৰ হেতু কেবিনেটে নিম্নলিখিত ধৰণে শূন্য প্ৰিমিয়াম আধাৰিত বীমা কভাৰেজ প্ৰদান কৰাৰ বাবে ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা একাউণ্ট থকা ভাৰতীয় ষ্টেট বেংক বা আন যিকোনো অনুসূচিত বাণিজ্যিক বেংকৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে। তো যিসকল চৰকাৰী কৰ্মচাৰীয়ে চাকৰি কৰা অৱস্থাত কোনো দুৰ্ঘটনাৰ ফলত মৃত্যু হয় বা সম্পূৰ্ণ অসক্ষমতা হয় তেন্তে এইবোৰ সুবিধা লাভ কৰিব। তো কি সুবিধা লাভ কৰিব এতিয়া আপোনালোকক জনাইছোঁ। তো ইয়াতে ১ নম্বৰতে কোৱা হৈছে দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত চৰকাৰে ১ কোটি টকা প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে স্থায়ী বিকলাংগতাৰ ক্ষেত্ৰত ১ কোটি টকা চৰকাৰে প্ৰদান কৰিব, আৰু আংশিক বিকলাংগতাৰ ক্ষেত্ৰত
80 লাখ টকা আৰু সেৱা কালত যিকোনো ৰোগত মৃত্যু হলে 10 লাখ টকা পৰ্যন্ত চৰকাৰে প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিলৈ এনেকৈ এখন গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে আমাৰ হাতত। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছো। তো ইয়াতে লিখা আছে PM किसान लाभार्थियों के लिए एक विशेष सूचना, वायरल हो रहा है एक फेक लिंक। तो আপোনাৰ হোৱাটছআপ নম্বৰত যদি PM কিষাণ আঁচনিলৈ কোনো এপ ডাউনলোড কৰাৰ APK লিংক আহিছে তেন্তে আপুনি হ'ব লাগিব সাৱধান, কিয়নো বহু স্কেম আৰম্ভ হৈছে PM কিষাণ আঁচনিলৈ। তো PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ মোবাইল ফোনত SMS আহি আছে যে PM কিষাণৰ যদি কোনো সমস্যা হৈছে তেন্তে সেই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে এইখন লিংকত ক্লিক কৰক। তো ক্লিক কৰি আপোনালোকে PM কিষাণ আঁচনিৰ সকলো সমস্যা সমাধান কৰিব পাৰিব বুলি তাতে লিখা থাকে। কিন্তু যদি আপোনালোকে সেইখন এপ ডাউনলোড কৰি আপোনাৰ মোবাইলত ইনষ্টল কৰে তেন্তে আপোনাৰ বেংক একাউণ্ট লগে লগে হ'ব পাৰে খালি। তো সেই কাৰণে আপোনালোকে হ'ব লাগিব সাৱধান। তো আপোনাৰ মোবাইলত বা আপোনাৰ হোৱাটছআপত যদি PM কিষাণ আঁচনিলৈ কোনো APK ফাইল ডাউনলোড কৰিবলৈ SMS আহে তেন্তে কেতিয়াও আপোনালোকে সেই এপ বা APK ফাইলটো ডাউনলোড নকৰিব, অন্যথা কিন্তু আপোনাৰ বেংক একাউণ্ট হৈ যাব পাৰে খালি। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো চৰকাৰী ঘৰলৈ ইয়াতে কি কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো ইয়াতে লিখা আছে মোদী কেবিনেটে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0ৰ অধীনত 3 কোটি নতুন ঘৰ নিৰ্মাণৰ অনুমোদন জনাইছে। ইয়াৰ বাবে 3,60,000 কোটি টকা ধাৰ্য কৰা হৈছে। তো মোদী চৰকাৰে এখন বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0লৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহক ভাৰত চৰকাৰে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0ৰ অধীনত 3 কোটি চৰকাৰী ঘৰ। তো আপোনালোকে যদি নগৰ অঞ্চলত বসবাস কৰে তেন্তে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0ৰ অধীনত নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰেই নিজৰ বেংক একাউণ্টৰ লগত কৰি লওক আধাৰ কাৰ্ড লিংক। তো আপোনাৰ বেংক একাউণ্টৰ লগত যদি আধাৰ কাৰ্ড লিংক নাই তেন্তে অতি সোনকালে 10,000কৈ টকা আপোনাৰ বেংক একাউণ্টত পাব বিচাৰিলে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত কৰা ঘোষণা অনুযায়ী 2-1 মাহৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব 10,000কৈ টকা। তো ইয়াৰ লগতে যিসকল মানুহে অনলাইন শ্বপিং আৰু ষ্টক মাৰ্কেট সম্বন্ধে জানিব বিচাৰে সেই সকল মানুহে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ধন্যবাদ।